সুপ্ৰভাত। এয়া দেখিছেনে, পূবত বেলিয়ে ঢলফাট দিছেহে। ময়ো আহি এয়া মোৰ শাকনিডৰাত উপস্থিত হ'লোঁ নহয়। আপোনালোকক কথা দিছিলোঁ, এই ভেটিটো আৰম্ভ কৰা 15 দিনৰ পাছত আকৌ এটা ভিডিঅ' দেখুৱাম আপোনালোকক। পিছে আজি 13 দিনৰ দিনাই মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এইকাৰণেই মই আমগুৰি গাঁৱত ধান দাবলৈ যাম। ঘৰত ধান পকিছে, আমাৰ মইনা দেউতাকে মোক মাতিছে। গতিকে মই এই বছৰ মই ধান দাম, কাৰণ মোৰ অৱসৰৰ পাছত মইনো আৰু কি কৰিম। গতিকে ধান দোৱাৰ আমেজ ল'ম। সৰুতেই লোৱা ধান দোৱা। গতিকে সৰুতেই যেতিয়া ধান দাইছিলোঁ, এতিয়াও আকৌ মই যাম। ইমান ভাল লাগিব, ধানবোৰ বৰ ধুনীয়া হয়। এতিয়া মোৰ এই ভেটিটোত চাওকচোন, 13 দিনৰ দিনাইনো কিমান আগবাঢ়িলে মোৰ ভেটিটো। চাওক, এয়া ফ্ৰেঞ্চবিন গজিলে ইমান হ'ল। এয়া দাংবডি বা লেচেৰা মাহ এয়া কিমান ডাঙৰ হ'ল চাওকচোন গজিলে। মই এয়া বন্ধাকবি ৰুইছিলোঁ, এয়া ওলকবি ৰুইছিলোঁ, এয়া ফুলকবি ৰুইছিলোঁ। চাওক, সকলোখিনি ধুনীয়াকৈ গজিছে, লহপহকৈ হৈছে। আৰু এয়া মাজে মাজে মই ধনিয়া সিঁচিছিলোঁ, ধনিয়া গজিবলৈ আৰম্ভ কৰিছেহে দেই, কাৰণ ধনিয়া পিছত গজে। মই নগজাকৈয়ে সেইদিনা সিঁচি দিছিলোঁ, আৰু 13 দিনৰ দিনা এয়া গজিবলৈ আৰম্ভ কৰিছে। এইবিলাক চাওক, ধনিয়া গজিব। আৰু সেইদিনাই মই পালেঙো সিঁচিছিলোঁ, পালেংবোৰ এইয়া চাওক একদম ধুনীয়াকৈ গজিলে। আৰু মই এয়া 3 লাইন কৰি মই দিছিলোঁ, মাজত এয়া জাতিলাও গুটিও পুতি থৈছিলোঁ। এই কাষত এইবিলাক দাংবডি বা লেচেৰা মাহ এইবিলাকো পুতি থৈছিলোঁ। এয়া চব গজিলে জানেনে। মাজত এয়া জাতিলাও গুটি দিছোঁ, আৰু বাওঁ ছাইডে দিছিলোঁ, আৰু সোঁ ছাইডে এয়া তিয়ঁহৰ গুটি দিছিলোঁ। তিয়ঁহো গজিছে। গতিকে তিয়ঁহৰ গছ এয়া গজিছে চাওকচোন। মাজত এয়া জাতিলাও গুটি দিছিলোঁ, গজিছে। আৰু একেবাৰে আগত মই এয়া ৰঙালাও গুটিও দিছিলোঁ, ৰঙালাও গজিছে। কাৰণ ৰঙালাওবোৰ মাটি পকাৰ ওপৰত যাব, বগাব, আৰু ওপৰলৈ জাতিলাও বগাই গ'লে মই মানে হেন্দালিখন এইদৰে এই টেংকিটোৰ পৰা প্লাষ্টিকৰ ৰছী টানি আনি পেলাই মই জাতিলাওখিনি বগাবলৈ দিম। আৰু এইবোৰ যিবোৰ মানে লেচেৰা মাহ বা দাংবডি গজিছে, সেইবোৰ মই এই ৱালখনৰ ফালে টানি আনিম। গতিকে ইজোপাইও সিজোপাক কোনো আমনি নকৰে। গতিকে তেনেদৰে মই লাগিবলৈ দিম ধুনীয়াকৈ। আৰু মাজে মাজে জানেনে, মই এইয়া চাওক আলু গুজি থৈ দিছোঁ নহয়। এয়া আলু গুজি থৈ দিছোঁ। গতিকে আলুবিলাক কিছুমানটো গজিছে। এইয়া চাওক আলু, এয়া আলু গছ গজিছে। এয়া চাওক কিমান ধুনীয়া হৈছে। এয়া ফুলকবি একদম নিয়ৰৰ টোপাল এয়া লাগিলেই দেখিছে, একদম পৰো হৈ পেলাই দুলি আছে, একদম ভাল লাগে জানেনে। আৰু পালেংখিনি এয়া চাওক ইমান ধুনীয়াকৈ গজিছে, ডাঠ হৈছে। মই ডাঠ হৈ থাকিবলৈ নিদিওঁ অৱশ্যে দেই। ইয়াৰ পৰা মই পাতলাই দিম, উভালি লৈ যাম, বেলেগত ৰুই দিলে বৰ ধুনীয়া হয়, চব ধুনীয়া হয়। গতিকে পাতলাই দিমেই। গতিকে সেইকাৰণে মই ঘনকৈ সিঁচিছোৱেই। সিঁচাৰ পাছত মই আকৌ ৰুই দিম। কি ধুনীয়া হ'ব নহয়, মনটো বৰ ভাল লাগে। চাওক এয়া চাওক ফুলকবি কিমান ডাঙৰ হৈছে। চাওক কেইদিন হৈছে, 13 দিন মাত্ৰ। এয়া মাজে মাজে এয়া ওলকবি, এয়া বন্ধাকবি, এইবিলাক চাওক সকলোখিনি কৰিছোঁ। ইয়াত মাটি নায়েই, গতিকে যিকণ থাকে তাতে এইখিনি কৰিছোঁ। গতিকে এইটো ভেটি এয়া ইমানখিনি হৈছে। এয়া চাওক, আৰু আগলৈ এইখিনি মুঠ যিবোৰ বকলি কৰি থৈছিলোঁ, এয়া চাওক বৰ ধুনীয়া হৈছে দেখিছেনে। একদম মানে লহপহকৈ হৈছে। মই অৱশ্যে আৰু ডাঙৰ পাত হৈছিলে, মই এইবোৰ চাওক ছিঙি দিলোঁ। তলৰ পাতবোৰ এইয়া মই ছিঙি দিছোঁ জানেনে। গতিকে পাতবিলাক নহ'লে বা আৰু লহপহীয়া দেখিলেহেঁতেন। গতিকে ইমান ধুনীয়াকৈ হয় জানেনে। আৰু
ঘন হৈ যাব যে, মাটি কম মাটিতে কৰিছোঁ, সেইকাৰণে ঘন হৈ যাবৰ কাৰণে তলৰ পাতবোৰ মই ছিঙি ছিঙি দিওঁ। গতিকে ফুলবোৰ যেতিয়া হ'ব, ফুলহে আমাক খাবলৈ লাগে। ব্ৰকলিৰ ফুল বাৰে বাৰে লাগি থাকে জানেনে, এবাৰ ছিঙাৰ পাছত আকৌ লাগে, গতিকে খাই থাকিবলৈ হ'ব। এইয়া চুকা শাক মই ইয়াৰ পৰা চুকা শাক মই আচলতে উভালি নি বেলেগতো ৰুই দিছোঁ। ৰুই দিলে আৰু ভাল হৈ যায়। এইয়া বেঙেনাবোৰ চাওক একদম লাগিছেই জানেনে, ইয়া চব বেঙেনাবোৰ লাগিছে। এয়া চাওক, মই বেঙেনা গছৰ পাতবিলাকো তলৰ পৰা ছিঙি ছিঙি দিলোঁ, নহ'লে বা একদম জোপোহা কি ধুনীয়া হয়। গতিকে এতিয়া লাগিব। এয়া চাওক চব কলিয়াইছে নহয়, এইয়া দেখিছেনে ঘনকৈ কলিয়াইছে, গতিকে ধুনীয়া হ'ব। আৰু এইয়া বেঙেনা, এইয়া চাওক বেঙেনা এয়া ধুনীয়া হৈ আছে। এয়া পালেং শাক কি একদম মানে এয়া ৰুই দিলে কিমান ডাঙৰ হৈ যায় চাওক। এয়া ফুলকবি, ফুলকবিবোৰ ধুনীয়া হৈছে জানেনে। এয়া মাজে মাজে মই এয়া ভোট জলকীয়া গুটি পচাই থৈছিলোঁ, ভোট জলকীয়া এয়া হৈ আছে, লাগিব আৰু ডাঙৰ হ'ব। এয়া তিয়ঁহৰ গুটি পচাই থৈছিলোঁ। এয়া চব এইবিলাক ফুলকবি পুলি বহুত ডাঙৰেই হৈছে ৰুই দিয়া, কিন্তু মাটিবোৰতো নায়েই, অকণমান মাটিহে। আৰু এইজোপা চাওক, এতিয়া তিয়ঁহজোপা একদম ধুনীয়াকৈ হৈছে, ইমান ধুনীয়া হৈছে নহয়, বহুত ধুনীয়া হৈছে। এয়া চাওক, এয়া ফ্ৰেঞ্চবিনজোপাও একদম ধুনীয়া হৈছে। এয়া ফ্ৰেঞ্চবিন চাওক কি ধুনীয়াকৈ মানে এই চব ফুলিছে, লাগিব এতিয়া কলিয়াইছে। আৰু এয়া কলিয়াইছে, এইবিলাক চব একদম থোপে লাগিছে, থোপে। এইবোৰ আলু মই মাজে মাজে আলু যে পুতি থওঁ, দেখিছে কিমান ধুনীয়া হৈছে। এই লগে লগে মানে এইবোৰ বন্ধাকবি আছে, এইয়া তলে এইজোপাটো একদম ডাঙৰ হ'লেই দেখিছে। এইজোপা বন্ধাকবি, এইবোৰ কিমান ধুনীয়া হ'ব। কেইদিন হৈছেনো? 13 দিন, মাত্ৰ 13 দিন হৈছেহে। এইবিলাক এইকেইটা পুলি আকৌ মই ইয়াৰ পৰা উভালি নিনিলোঁ, ইয়াতে থাকিবলৈ দিছোঁ, ডাঙৰেই হৈ গৈছে। এয়া চাওক আলু কিমান ধুনীয়া হৈছে, ডাঙৰ হৈছে দেখিছে। এতিয়া তিয়ঁহ ফুলিছে, লাগিব এতিয়া। এইবিলাক ইমান ধুনীয়া হৈছে। এয়া চাওক বৰবিলাহী খাই এয়া মই গুটি সিঁচিহে দিছিলোঁ, এতিয়া বিলাহী একদম থোপে লাগিছে দেখিছেনে, থোপে লাগিছে। গতিকে একেটা ভেটিতে চাওকচোন কিমানখিনি কৰোঁ, চবখিনি এয়া নলগাকৈ থকা নাই নহয়। এয়া তলত এয়া চাওক, এয়া একদম মানে থোপে লাগিবলৈ ধৰিছে। এয়া চাওক, এই চিৰা ডাঙৰ হ'লে এইয়া দেখিছেনে, এয়া ফ্ৰেঞ্চবিনৰ একদম থোপে লাগিছে। মই চবখিনি একেলগে দিওঁ মানে। এয়া ওপৰলৈ বগাই আহিছে, বগাই অহাবোৰ এয়া জিকা দেখিছেনে, জিকা লাগি আছে নহয়, জিকা লাগি আছে। এয়া চাওক, গতিকে সকলোখিনি এয়া একেটা ভেটিতে, সৰু ভেটি। এয়া চাওক টাইলছখনৰ ওপৰতে দিছিলোঁ, এয়া ৰঙালাও একদম বগাই গৈছে। ৰঙালাও লাগিব, ৰঙালাও লাগিলে কিন্তু বৰ ভাল লাগিব দেই, পকাৰ ওপৰতে, মাটি চাটি নাই, পকাৰ ওপৰতে লাগিব। এইবোৰ চাওকচোন জিকা এনেকৈ লাগি আছে। এইজোপা স্কচজোপা বগাবলৈ ধৰিছে, আৰু এয়া জিকা একদম মানে লাগি আছে চাওক, ইমান ভাল লাগে মনটো। এয়া চাওক ৰঙালাও এনেদৰে মানে বগাই আছে। ৰঙালাও কলি এটা পেলাইছে। এইটো আপোনালোকক কলিটো দেখুৱাই দিছোঁ আকৌ দেই, এইকণত চাব দেই, কলি এটা হৈছিলে, এইটো কলি হৈছে। গতিকে মনটো বৰ ভাল লাগে। আৰু কি জানেনে, বস্তাকেইটাতে মই আনাৰসৰ আগকেইটা মই থনাই থৈ দিছোঁ, জানাচাল ভালকৈ হয়েই, এই বস্তাকেইটাতে থৈ দিছোঁ। গতিকে এইখিনি ইমানখিনি হৈছে, মই আপোনালোকক এই পৰ্যায়লৈকে আজিলৈকে এনেকৈ দেখুৱাইছোঁ। আৰু ইয়াতো লাগি আছে, এইবিলাক বৰবিলাহী। গতিকে মই আজিলৈ মোৰ এই ভিডিঅ'টো আপোনালোকক ইমানতে দেখুৱাই সামৰণি মাৰি থৈ দিলোঁ। আৰু পিছত আকৌ দেখুৱাম, যেতিয়া ৰঙালাওবোৰ ডাঙৰ হ'ব
তেতিয়া আকৌ ব্ৰকলি যেতিয়া ফুলিব মই তেতিয়া আপোনালোকক আকৌ দেখুৱাম। আপোনালোকেও কৰিবলৈ মন গৈছে নহয়নে বা কৰিবচোন। এইদৰে মাটি নাথাকিলে কি হ'ল, আনৰ পৰা মাটি অকণমান আনি তেনেকৈ কৰিলেও হৈ যায়। মাটি অকণমানহে লাগে, আপডালে কৰিলেই বস্তু বৰ ধুনীয়া হৈ পৰে। গতিকে আমাৰ যত্নহে আচল কথা। গতিকে আমি একো ৰাসায়নিক সাৰ নিদিয়াকৈ পচন সাৰত উৎপাদন কৰা শাক পাচলি খাই আমি আনন্দ লাভ কৰোঁ। আহকচোন আপোনালোকেও এইদৰে কৰক। ধন্যবাদ।